মোবাইলটো এজন টেকনিচিয়ানে দিছে। একচুৱেলি মোবাইলটো ডেড আছিলে। কণ্ডিশ্যনছটো একচুৱেলি কি হয়, ডেড মোবাইলটো অন হৈ গ'ল, কিন্তু প্ৰব্লেমটো এইটো প্ৰব্লেম দি আছে, যিটো DC পাৱাৰ চাপ্লাইত মোবাইলটো অন হৈছে, কিন্তু বেটাৰীত মোবাইলটো অন হোৱা নাই। চ' বেটাৰীত মোবাইলটো অন নোহোৱাৰ কাৰণ হৈছে ইয়াত হয়তো বেলেগ ইছ্যু থাকিব পাৰে, আৰু এই প্ৰব্লেমটো মই এক্সপ্লেইন কৰিবৰ কাৰণে আজি এই ভিডিঅ'টো বা এই মোবাইলটো মই লৈ আহিছোঁ, কাৰণ আপোনালোকেও যাতে এই প্ৰব্লেমটোৰ বিষয়ে জানে আৰু প্ৰব্লেমটো কেনেকৈ চলিউশ্যন কৰিব লাগে, কি প্ৰব্লেমৰ কাৰণে এইটো হৈ আছে, তাৰ ওপৰতে আপোনালোকক মই কিছু ইনফৰ্মেশ্যন আগবঢ়াম। এতিয়া আমাৰ মোবাইলটোৰ প্ৰব্লেমটো দেখাই আছোঁ, যিটো প্ৰব্লেম নেকি ধৰি লওক বেটাৰীত ফুল চাৰ্জ আছে, আৰু বেটাৰীত ফুল চাৰ্জ থকা স্বত্তেও মোবাইলটো কিয় অন হোৱা নাই। বেটাৰীটো ভল্টেজটো চেক কৰিলে গম পাই যাব বেটাৰীত ভল্টেজ কিমান আছে। 3.9 ভল্টেজ আছে বেটাৰীটোত। 3.9 ভল্টেজ মানে কমপ্লিটলি টোটেলি চাৰ্জে আছে মোবাইল বেটাৰীটোত। আৰু আমি যেতিয়া বেটাৰীটো কানেক্ট কৰি যেতিয়া অন কৰিব বিচাৰোঁ, কিন্তু মোবাইলটো অন নহয়, কোনো ৰেছপন্স নাই, কোনো মোবাইলটো অন নাই। পাৱাৰ কি প্ৰেছ কৰিছোঁ, মোবাইলটো অন হোৱা নাই। এতিয়া মই DC পাৱাৰ চাপ্লাইত কানেক্ট কৰি চাম। DC পাৱাৰ চাপ্লাইত কানেক্ট কৰি মোবাইলটো অন হয় নে নহয় চাম। বুট কেবল লগালোঁ, বেটাৰী ল'ব ওলাই আহিছে। বুট কেবল লগাই মোবাইলটো অন কৰিছোঁ। এতিয়া চাব, অলপ সময় পিছত মোবাইলটো কমপ্লিট অন হৈ যাব, কিন্তু MIUI লগলৈকে অন হ'ব। তাৰপিছত মোবাইলটো অট'মেটিকলি লাহে 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 আহি অফ হৈ গুচি যায়। MIUI ল'ব ওলালে অলপ সময় থাকে, অফ হৈ গুচি গ'ল। এতিয়া আৰু মোবাইলটো মই পাৱাৰ কি যদি প্ৰেছ কৰোঁ, একো স্ক্ৰীণত একো নোলায়। এই কণ্টিনিউৱাছলি DC পাৱাৰ চাপ্লাই ৰিডিংটো লাহে 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 কমি 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 0 হৈ গুচি যাব। জিৰ' DC পাৱাৰ চাপ্লাই ৰিডিং 0 হৈ গ'ল।
আচ্ছা আমি পাৱাৰ আইচিটো চাম U501 U501 সেকশনটো দেখিলে আপোনালোকে চাৰ্জিং পাৱাৰ আইচি ভিতৰত আপোনাৰ USB বাছ ফাৰ্ষ্ট পাৱাৰ আইচি ডুৱেল পাৱাৰ আইচি চিষ্টেম হয় এটা হৈছে ফাৰ্ষ্ট পাৱাৰ আইচি আৰু ছেকেণ্ড পাৱাৰ আইচি গতিকে ফাৰ্ষ্ট পাৱাৰ আইচি USB বিভাজ ভল্টেজ ইনপুট হৈছে আৰু USB MID তাৰপিছত এটা চাব লাগিব আমাৰ প্ৰব্লেমটো হৈছে বেড চেঞ্জ battery power VBAT line itu VBAT liner itu bad sense dua line আছে 81 আৰু 120 bad sense minus and bad sense plus দুটা লাইন আমি চাব লাগিব আৰু bad sense bad connector sense V sense and I sense 133 122 আৰু আছে ব্যাটারি আইডি বাট জিয়াৰ ভেলু আহি আছে কোনো প্ৰব্লেম নাই ইয়াতে অনলি বেড চেঞ্চৰ বিষয়ে চাব লাগিব আমি বেড চেঞ্চটো কেইটামান গৈছে বেড চেঞ্চ মেছেজ बैटरी कनेक्टर पूरा बैड सेंस आइसे बैटरी कनेक्टर पूरा बैटरी कनेक्टर पूरा VBAT लाइनर पूरा टन बैड सेंस प्लस माइनस लाइन गुसी গৈছে পাৱাৰ আইচিত बैड सेंस মানে ব্যাটাৰিটো সেন্সিং কৰিলেহে ব্যাটাৰি সেন্সিং কৰা মানে কি ধৰক এটা সিগন্যাল ব্যাটাৰি কানেক্ট আছে নাই বা ব্যাটাৰি VBAT সেন্সিং মানে VBAT ভোল্টেজটো পাই আছে নাই তার ওটা সেন্সিং লাইন আছে এই সেন্সিং লাইনগুলো যদি প্রবলেম দিয়ে তেতিয়া ব্যাটারি কানেক্ট হয়ে থাকিলেও ই সাপ্লাই ল'ব নোৱাৰে বা ভোল্টেজটো বুষ্ট কৰিব নোৱাৰে ডিপিএস বুষ্ট কৰি মোবাইলটো যদি যেতিয়া অন কৰা হয় তেনেকৈ ই অন কৰিব নোৱাৰে চ' বেড চেঞ্জ পইণ্টকেইটা আমি চাব লাগিব ক'ত ক'ত গৈছে আমি ইয়াৰ এক নম্বৰত বিট মেপ অ'পেন কৰি লওঁ So for a same is check with the bad sense plus a plus line to work with this so plus BBAT line get power is to remove to leave the landing by another track in the person here it was a battery because BBAT line and the point is to down point over positive negative so
চি আণ্ডাৰগ্ৰাউণ্ড জাম্পাৰ মাৰা হ'ল, আণ্ডাৰগ্ৰাউণ্ড জাম্পাৰ মাৰি পাৱাৰ আই চি লগোৱা হৈছে আৰু ভিভেড চেঞ্জ যিটো লাইন আছিলে সেই লাইনটো অ'পেন আছিলে, তো জাম্পাৰ মাৰি তাৰ ওপৰত আই চি বহোৱা হৈছে। গতিকে চাওঁ এতিয়া মোবাইলটো বেটাৰীত অন হয় নে নহয়। ফাৰ্ষ্ট টাইম বেটাৰীত মোবাইলটো অন হোৱা নাছিলে, বেটাৰী চেঞ্জিং কৰিব পৰা নাছিলে, তো চাৰ্জিঙো নহয় আৰু অনো নোহোৱা আছিলে বেটাৰীত। DC পাৰ্চেলত অন হৈছিলে, চাওক বেটাৰীত অন হৈ গৈছে এতিয়া বৰ্তমান, কোনো প্ৰব্লেম চলিউশ্যন। কাৰণ আপোনালোকে যদি এনেকৈ স্কেমেটিক্স চাই প্ৰব্লেম যদি চলিউশ্যন কৰিব বিচাৰে, স্কেমেটিক্সৰ বিষয়ে ভালকৈ জানক। প্ৰতিটো আই চিৰে কনফিগাৰেশ্যন, প্ৰতিটো আই চিৰে ইনপুট আউটপুট আৰু কোনটো লাইনে কি কাম কৰে গোটেইখিনি আপোনালোকে শিকিব পাৰিব। আৰু আমাৰ এজ ইনপুট ট্ৰেইনিং দিয়া হয়, আইফোন হওক এণ্ড্ৰইড হওক, চ' ডিপ টু ডিপ নলেজ দিয়া হয়। আৰু আপোনালোকৰ হাতৰ পৰা যদি মোবাইল প্ৰব্লেম এনেকৈ যদি নোহোৱাকৈ ছাকচেছ হৈ ঘূৰি গৈছে, হয়তো আপোনালোকে গম পাইছে কিমানখিনি বেয়া লাগে এটা মোবাইল যেতিয়া হাতৰ পৰা ঘূৰি যায়। চ' কমপ্লিট আপোনালোকে সম্পূৰ্ণ নলেজ লওক, সম্পূৰ্ণ নলেজ লৈ কাম কৰিলে আপোনালোকৰ ছাকচেছ হ'ব। আৰু আপোনালোকৰ ছাকচেছ হোৱাটো আমি বিচাৰোঁ, কাৰণ আমাৰ মটিভটো হৈছে ভালকৈ শিকি পেলাই ভালকৈ কাম কৰা। MIUI ওলাই গৈছে, আমাৰ মোবাইলটো ষ্টাৰ্ট হৈ গৈছে। চাওক গতিকে এইটো প্ৰব্লেম যদি স্কেমেটিক্স কোনোবা যদি চাব নাজানে বা স্কেমেটিক্সৰ কোনো নলেজ নাথাকে, এইটো প্ৰব্লেম চলিউশ্যন কৰাটো সম্ভৱ নহয়। চ' আপোনালোকক যিমান পাৰোঁ ইমান হেল্প কৰি যাম ইউটিউব চেনেলৰ থ্ৰুৱেদি। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু প্ৰতিদিনা এটা এটা প্ৰব্লেমৰ চলিউশ্যন আপোনালোকক আপডেট দিম। আৰু লগতে ধৰি লওক যদি ভিডিঅ'টো কিবা ভাল লাগিছে, ভাল লাগে যদি লাইক কমেণ্টছ এইবিলাক দিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ লাইক আৰু কমেণ্টছে মোক ভিডিঅ' বনাবৰ কাৰণে মানে এটা উৎসাহ যোগায়। আৰু যদি আপোনালোকে কমেণ্টছ আৰু লাইক নকৰে তেতিয়া হয়তো মনটো বেয়াও লাগিব পাৰে। চ' আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত লগ পাম।